মৃত্যুৰ খবৰটোৱে যথেষ্ট মৰ্মাহত কৰিছে। কাৰণ মঞ্জুদা বুলি ক'লেই আমাৰ অভিভাৱক, কাজিৰঙাৰ গৌৰৱ। মই সিহঁতক এই ৰিজৰ্টটো আৰম্ভণি কৰাৰ আগৰ পৰাই প্ৰথম দিনাৰ পৰাই মই লগ পাইছোঁ। সেইদিনাখন মই তেখেতক সুধিছোঁ বোলে আপুনি কি ব্যৱসায় কৰিব, বোলে লাহে লাহে কি কৰোঁ চাই থাকক। লাহে লাহে গৈ পেলাই যেতিয়াই কাজিৰঙাৰ ৱাইল্ড গাছেই আমাৰ পৰিচয়। ৱাইল্ড গাছ বুলি ক'লেই আমি ইয়াৰ যিবিলাক পৰ্যটক আহে বা ইয়াৰ অসমৰ যিবিলাক স্থানীয় মানুহ ৱাইল্ড গাছৰ নাম লৈ মোৰ নিজৰ ঘৰটো মই ৱাইল্ড গাছৰ ওচৰতে বুলি কওঁ। গতিকে ৱাইল্ড গাছৰ কথা যেতিয়া কোৱা যায় তেতিয়াই ইয়াৰ স্বত্বাধিকাৰ মঞ্জু বৰুৱাৰ নাম সদায় উল্লেখ কৰে। গতিকে তেখেতক মোৰ এখন গাঁৱৰে মোৰ সম্পৰ্কীয় নিচিনা মই অনুভৱ কৰোঁ। প্ৰতিটো কথাতেই তেখেতে মাজে মাজে আমি লগ হওঁ। ইভিন আজি কেইদিনমান আগতো মই তেখেত যেতিয়া গুৱাহাটীলৈ গৈছে প্ৰায় মই মৰ্ণিং ৱাকক তেখেতক লগ পাওঁ। দাদা কেনেকুৱা আছে, ভালেই আছোঁ, গুৱাহাটীলৈ ওলাইছোঁ। বাকী তেওঁৰ পুত্ৰ যিটো মানৰ জন্মৰ 6-7 বছৰমানৰ পৰাই ইয়াতে ডাঙৰ হৈছে নেকি, মই ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে তেখেতৰ মৃত্যুত মোৰ এটা পৰিয়ালৰ এজন সম্পৰ্কীয় হিচাপে মৃত্যু হৈছে বুলি অনুভৱ কৰিছোঁ। গতিকে বিশেষ নকওঁ, তেখেতৰ আত্মাই সদগতি লাভ কৰক, মই ভগৱানৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিলোঁ। বিৰিঞ্চি কুমাৰ বৰুৱাৰ পুত্ৰ, তেখেতৰ নাম যদিও অচিন্ত কুমাৰ বৰুৱা, সকলোৰে বাবে তেখেত বিখ্যাত মঞ্জুদা বুলি সকলোৱে ডাঙৰৰ পৰা সৰু প্ৰত্যেকজনৰ বাবে আচলতে মঞ্জুদা। তেওঁ কাজিৰঙাত আহি যিকোনো সময়ত অসমৰ পৰিস্থিতি সাংঘাতিক ধৰণে বেয়া, যিকোনো সময়ত দিনত কোনো বাছ সেৱা নচলে গুৱাহাটীলৈ, সেইকণ সময়ত তেওঁ কাজিৰঙাত আহি এই হোটেল খুলি প্ৰথমজন অসমীয়া নহয়, দ্বিতীয়জন অসমীয়া আচলতে, কিন্তু তেওঁ সফল আৰু এই গোটেই কাজিৰঙাখনক আজি কাজিৰঙা কৰি তুলিলে। মানে কাজিৰঙা এটা সুন্দৰ ৰূপ দিলে, যি প্ৰকৃতিৰ মাজত থাকি ভাল পায়, মানুহৰ বাবে ভাল পোৱা মঞ্জুদা। তেওঁ আজি আমাৰ মাজত নাই, আমাক সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা বিদায় ল'লে। তেওঁ এটা বৃহৎ অনুষ্ঠান আচলতে, পৃথিৱীৰ এনে কোনো বিষয় নাছিল যিটো বিষয়ৰ ওপৰত তেওঁৰ অগাধ দখল নাছিল। কাজিৰঙাত তেওঁ জন্ম দিয়া এই ৱাইল্ড গাছখন এটা সময়ত শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন হৈছিল, য'ত গাঁৱৰ ড্ৰপ আউট, কোনোবা ক্লাছ 7, কোনোবা ক্লাছ 8, তেওঁলোকে পঢ়া ল'ৰা ছোৱালীক ইয়াত সংস্থাপন দি তেওঁলোকক নতুন শিক্ষাৰে শিক্ষিত কৰি যিটো গাইড, কাজিৰঙাত আজি বহুত গাইড আছে, কিন্তু সেই গাইডৰ কনচেপ্টটো জন্ম দিয়া মানুহজন প্ৰথম মঞ্জু বৰুৱা। আজি কাজিৰঙাত থকা বিভিন্ন হোটেল ৰিজৰ্টত মেনেজাৰ বা কিংবা বহুত ধুনীয়া ধুনীয়া চাকৰি কৰি থকা প্ৰত্যেকজন ব্যক্তিৰে প্ৰথম শিক্ষানুষ্ঠান আছিল সেইখন সময়ৰ ৱাইল্ড গাছ। আৰু মই নিজেও 13টা বছৰ এখন ৰিজৰ্টত এজ এ ফ্ৰণ্ট অফিচ মেনেজাৰ হিচাপে কাম কৰিছিলোঁ। মঞ্জুদাৰ সান্নিধ্য লাভ কৰিছিলোঁ, গাইড আছিল আৰু এতিয়াও পথ প্ৰদৰ্শক আছিল তেখেত। অকল মোৰ বাবে নহয়, আমাৰ গোটেই কাজিৰঙাৰ বাবে। আমি কাজিৰঙাই আজি বৰ সাংঘাতিক কিবা এটা হেৰুৱাইছোঁ। এই কাজিৰঙাৰ বাবে বৃহত্তৰ ক্ষতি, এটা মহানুষ্ঠান, এজন মহীৰূহৰ মহাপ্ৰয়াণ ঘটিছে আজি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।